CM ছাৰক ৰিকুৱেষ্ট কৰিছো, প্লিজ জনতাক কৈছো যে CM ছাৰক ৰিকুৱেষ্ট কৰক, আমি একো নকৰো, আমি জুবিন দাৰ কাৰণে আৰু নালাগো। জুবিন দাৰ কাৰণে মানুহ ইমান বেয়া অৱস্থা হৈছে, আজি মাক বিলাকে কান্দি কান্দি অৱস্থা শেষ। আমি নালাগো জুবিন দাৰ নিজে ভগৱান। ভাবিছো গৰিমা বৌয়ে যেতিয়া তদন্ত বিচৰা নাই আমি নিবিচাৰো। আৰু গৰিমা বৌকো কৈছো, গৰিমা বৌ আমি জুবিন দাৰ ভাল পাওঁ কাৰণে কৰিছিলো আৰু নকৰো, আপোনালোকে নিবিচাৰে আমি নকৰো। কিন্তু এনেকুৱা নকৰিব। অজয় ফুকন কাৰোবাৰ হাজবেণ্ড হয়, কাৰোবাৰ ভায়েক হয়, কাৰোবাৰ ল'ৰা হয়। প্লিজ তাৰ লগত এনেকুৱাখন কৰি নাথাকিব। আমি মৰি যাম, আমি চুইচাইড কৰিবলৈ বাধ্য হ'ম এতিয়া এনেকে থাকিলে। আমি পাগল হৈ গৈছো। কালিৰ পৰা লাগে অজয় ফুকনক ঘূৰাই দিলে অলপ ন্যায় নালাগে, একো নালাগে। জুবিন দাৰ ন্যায় আমাক নালাগে, জুবিন দাৰ ন্যায় আমি নিবিচাৰো। ন্যায়ৰ কাৰণে গৰিমা বৌ আছে, আমাক ন্যায় নালাগে, আমাক অজয় ফুকনক লাগে। জুবিন গাৰ্গ ভগৱান, যদি সঁচাকে ভগৱানে জুবিন গাৰ্গে অজয় ফুকনক আমাক ঘূৰাই দিয়ক, প্লিজ অজয় ফুকনক ঘূৰাই দিয়ক। CM ছাৰক প্লিজ চবে ৰিকুৱেষ্ট কৰক এনেকে আমাক। আমি এই ছোৱালীবোৰ ৰাস্তাৰ মাজত, এই ৰাতিখন ৰাস্তাৰ মাজত আমি পাগলৰ দৰে কান্দি আছো। আমাক প্লিজ ঘূৰাই দিয়ক, আমাক কাৰো নালাগে। কাৰণ অজয় ফুকন নহলে মইতো থাকিব নোৱাৰো, তাৰ মাক বাপেক থাকিব নোৱাৰে, তাৰ ভায়েক থাকিব নোৱাৰে, ভনীয়েক থাকিব নোৱাৰে। প্লিজ এনেকুৱা নকৰিব, প্লিজ চৰকাৰক অনুৰোধ জনাইছো। প্লিজ আমি অজয় ফুকনৰ লগত বহুত মানুহ জড়িত এনেকে যিয়ে দুখ পায়। অজয় ফুকনৰ লগত এজন মানুহ নহয়, নালাগে, প্লিজ আমাক অজয় ফুকনক ঘূৰাই দিয়ক। ৰাইজক আৰু মই ৰাইজক অনুৰোধ কৰিছো, কোনো যাতে অজয় ফুকনক জেল নকৰে। অজয় ফুকন গ'ল, অজয় ফুকনে পইচা খাই পলালে নেকি, এইবিলাক নালাগে। অজয় ফুকনে কাৰো পইচা খাব জানে। জুবিন গাৰ্গ অবিহনে অজয় ফুকন হয়, জুবিন গাৰ্গ অবিহনে অজয় ফুকন হয়। অজয় ফুকনৰ নিজৰ এটা অস্তিত্ব আছে। অজয় ফুকনে কাৰো পইচা খাব নালাগে, কাৰো কোনো দল সংগঠনত সোমাব নালাগে। আমি মই পত্নী হিচাপে চুক্তি দিছো হিমন্ত বিশ্ব শৰ্মাক, অজয় ফুকনে আকৌ আৰু একো নকৰে, আমি একো কৰিবলৈ নিদিম। মই লগা হলে ঘৰত তাক বন্দী কৰি থৈ দিম। প্লিজ তাক ওলাই দিয়ক, প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছো। প্লিজ এই ৰাইজে প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰক, এনেকুৱা নকৰিব, আমি পাগল হৈ যাম।